ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে দীৰ্ঘায়ু হওক আপোনালোকৰ জীৱনশৈলী সমাজৰ এই যি ব্যৱস্থাপনা আৰু সুদীৰ্ঘ যুগ যুগৰ বাবে আমাৰ এই নদী আৰু নাৰী জাগ্ৰত শক্তি অসম সংযুক্ত হৈ অসমত এক বিস্তৃত প্ৰভাৱ যাৰ থাকিব অদম্য হেঁপাহ কৰ্তব্যপৰায়ণতা নিষ্ঠা সত্যবাদিতা বুকুত এজাহাৰ হাজাৰ হাজাৰ এজাহাৰ ফুলৰ দৰে সপোন য'ত আমি উদ্ভাৱিত কৰিব পাৰিম অসমৰ বিভিন্ন ঠাইত তাৰ কামনা কৰিছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হোৱা মহিলাসকলৰ লগতে মোৰ পুৰুষ বন্ধু বান্ধৱসকল আপোনালোককো মই নত শিৰে আপোনালোকৰ ওচৰত চিৰজীৱন চিৰকৃতজ্ঞ হৈ ৰম। মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকলক পোনপ্ৰথমতে মই স্বাগতম জনাইছোঁ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ এই কেন্দ্ৰীয় অভিৱৰ্তনলৈ। খন্তেক সময়ৰ পাছতে আমাৰ যি কাৰ্যনিৰ্বাহক বৈঠক এই বৈঠক আহ্বান কৰিছিলোঁ আৰু ফলপ্ৰসূ হ'বলৈ গৈ আছে। দূৰ দূৰণিৰ পৰা এতিয়াও বহু আমাৰ সদস্য জিলা সভাপতি সভানেত্ৰীকে আদি কৰি জিলা বিষয়ববীয়াসকল আহি আছে, কোনোবা ট্ৰেইন যোগে কোনোবা বাছ যোগে। যদি আহোঁতে আপোনালোকে কোনো কাৰণত কিবা সমস্যা পাইছে তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। এতিয়া মই পুনৰবাৰ কৈছোঁ যে সকলোকে আমাৰ এই পেটটোৰ কাৰণে আমি যুঁজিব লাগিব। মই সংগঠনৰ কাৰণে 1 ঘণ্টা সময় বিচাৰিছিলোঁ, তেখেতসকলে 1 ঘণ্টা সময় দিছে, 1 ঘণ্টাতকৈ বেছি দিছে। গতিকে কল্পনা বাই যিখিনি মৰম যিখিনি মোক উৎসাহ দিছে মোৰ বিপদৰ সময়ত যেনেকৈ থিয় দিছে মই তেখেতসকলক ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোক দীৰ্ঘায়ু হওক, আপোনালোকৰ মনৰ বাঞ্ছা ভগৱানে পূৰ্ণ কৰক। কি কৰিব পাৰিম নোৱাৰিম নাজানো, পুনৰবাৰ কৈছোঁ, কিন্তু একত্ৰিত কৰি দিলোঁ। গতিকে আপোনালোকৰ মনত বেলেগৰ প্ৰতি বেয়া ভাৱ নাৰাখিব। যদিও অন্য এটা গোট অহা নাই তেওঁলোকৰ মাজতো মিলা প্ৰীতিৰে আমি আগবাঢ়ি যাব লাগিব। তেওঁলোককো মই মিলা প্ৰীতিৰে থাকিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাম। কিবা খামখেয়ালি মানুহৰ মাজত থাকিবই, সেই খামখেয়ালি যাতে কোনো কাৰণতে নাথাকে। সদায় মই বাৰে বাৰে কৈছোঁ, যদি আপোনালোকে বেলেগৰ বাবে বেয়া ভাবিছে আপোনালোকৰ কিন্তু কেতিয়াও ভাল নহয়। সদায় বেলেগৰ বাবে ভালকৈ ভাবিব, তেতিয়াহে আপোনালোকৰ ভাল হ'ব। সেইকাৰণে কৈছোঁ নগাঁও বেলেগখিনি অহা নাই যদিও মই তেওঁলোকক ইয়াৰ পৰা বিভাগে প্ৰমুখ কৰি তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ লগত সদায় সহায় সহযোগিতা কৰি আছে, আপোনালোককো প্ৰণিপাত জনাইছোঁ। আপোনালোকে ভৱিষ্যতে আমাৰ লগত কাম কৰি যাব বুলি আশা ৰাখিছোঁ। আজিৰ পৰা একোজন সৎ যোদ্ধা হ'বলৈ চেষ্টা কৰিব। ধন্যবাদ। জয় আই অসম, জয় আই অসম। ইয়াৰ পিছতে আমি বজালী বৰপেটা জিলাক আমি আমন্ত্ৰণ জনাম। বজালী বৰপেটা জিলাৰ খুব সক্ৰিয়তাৰে কাম কৰে, মোৰ ভাল লাগে। বজালী আৰু বৰপেটা জিলাক যেতিয়া মই ফোন কৰোঁ, দাদা আমি আহি গ'লোঁ, দাদা আমাৰ হৈ গ'ল, ডেটছ দ্য স্পিৰিট। আৰু সেইটো কাৰণে মই ভাবোঁ যে মই কোনোদিন অকলশৰীয়া নহয়। মোৰ কামত যদি মই কেতিয়াবা কোনোবা ভুক্তভোগী নাৰীক ন্যায় দিবলৈ যাওঁতে যদি কেতিয়াবা মোৰ অসুবিধা হয় তেনেহ'লে এইসকল সদস্য আমাৰ মাজত আহি উপস্থিত হ'ব, যিসকলে আমাক আজি এই অনুষ্ঠানটিত আপোনালোকে সাৰ পানী যোগাইছে। তাৰ বাবে মই সদায় ধন্যবাদ জনাইছোঁ। প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমাৰ লগত আমাৰ যি ড্ৰেছ আছে সেই ড্ৰেছ পিন্ধি আহিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আপোনালোক যাতে যুগে যুগে আমাৰ লগত থাকি আপোনালোকৰ ভৱিষ্যত প্ৰজন্ম যাতে আমাৰ লগত থাকে। ইয়াতে বহু দুৰ্ভগীয়া নাৰীও আছে। আমাক টকাৰ পাৱাৰ ৰাজনৈতিক পাৱাৰ নেদেখুৱাব। ৰাজনৈতিক পাৱাৰক আমি কেতিয়াও ভয় নকৰোঁ, টকাৰ পাৱাৰক ভয় নকৰোঁ। এইকাৰণে কৈছোঁ আমি কোনো 2 নম্বৰী কাম কৰিবলৈ যোৱা নাই। 2 নম্বৰী বা বেয়া কাম কৰিবলৈহে বেলেগৰ সহায় লাগে। ভাল কাম কৰিলে সকলোৱে সহায় কৰিব। অসম চৰকাৰৰ মই দেখিছোঁ বহু বিষয়ববীয়াই লিখিছে যে আপোনালোকৰ এইটো খুব ভাল কাম হৈছে। মই ছয়নিকা কালিয়ে আহি ইয়াত আমাৰ লগত আছে সভানেত্ৰী। সংগঠনৰ বিষয়ে বহু কথা নাজানে যদিও এটা ৰাখিছে। চবে কৈ আছে যে আমিও আহিছোঁ, কালি আমি লগত আছোঁ। যোৰহাটে সহায় কৰিছে। যিদিনা শিৱসাগৰত সভা হৈছে মই গৌৰৱেৰে কওঁ যে 2গৰাকী ব্যক্তি স্কুটি লৈ আহিছে টিটি। মিতালী বাইদেৱে আৰু জোনমণি বাইদেৱে কি ধুনীয়াকৈ একদম থিয় হৈ মানে মোক আহি সম্ভাষণ জনাইছে, গামোচা দিছে, মৰম দিছে। তাৰ বাবে বহুত বহুত ধন্যবাদ। শিৱসাগৰ জিলাৰ সদস্যসকলক কৈছোঁ কোনো কাৰণতে আপোনালোকে ভয় নকৰিব। একেলগে 10গৰাকী মহিলা থকা মানে 10 লাখ মানুহৰ পাৱাৰ লগত থাকে। আমি বাতি বনোৱা কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ, আমি ধূপ বনোৱা, এতিয়া আমাৰ ববিতা বাইদেউ কৈছে আমি ধূপ প্ৰস্তুত কৰিব লাগে। আমি কেনেকৈ আমাৰ কৰবী বাইদেউ কালি গৈ কোনোবা এটা ঠাইত
ধূপ বনোৱাৰ কাৰণে প্ৰশিক্ষণ লৈছে আমাৰ সংগঠনৰ গুৱাহাটী কমিটি কল্পনা বাইদেউকে নেতৃত্ব কৰি বহু কেইগৰাকী আমাৰ আচাৰ বনাইছে তেওঁলোকৰ কাৰণে ধন্যবাদ আপোনালোকক আজি আচাৰ শিকিব গতিকে সৰস্বতী বাইদেউৰ নেতৃত্বত কোকৰাঝাৰত এক বৃহৎ সমদল উলিয়াইছিল অলপ দিনৰ আগত তেখেতক ধন্যবাদ জনাইছো এই সংগঠনত কাউকো মোকো আপোনালোকে সন্মান সকলোৰে যিমান সন্মান মোকো তেনেকৈ দিব এক্সট্ৰা সন্মান দিব নালাগে এক্সট্ৰা নহয় ভাল কাম কৰিবলৈ এক্সট্ৰা সন্মানৰ দৰকাৰ নাই মই কথা ক'বলৈ ৰৈ থাকিব নালাগে সকলো শিক্ষিত মানুহ নিজে ন্যায় বিচাৰ কৰাত সহায় কৰিব নাৰী এতিয়াও শুই থকা নাই এই কথা আজি অসমবাসী ৰাইজে গম পাই গৈছে যিসকলে মোৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মোৰ ভিডিঅ' চাই আছে তেখেতসকলক ধন্যবাদ জনাইছো আপোনালোকৰ প্ৰত্যেকটো লাইক এণ্ড শ্বেয়াৰ আৰু আপোনালোকৰ কমেণ্টৰ মই বহুত সুখী আপোনালোকৰ কাৰণে এইখিনি সম্ভৱ হৈছে লাখ লাখ মিলিয়ন মানুহে মোৰ ভিডিঅ' চাই এই ভিডিঅ' চোৱা মানুহসকলক মই ইয়াৰে পৰা সেৱা ধৰিছো আপোনালোকৰ কাৰণে আজি এইখিনি সফল ৰূপাই লৈছে মই অসম জাতীয় উন্নয়ন পৰিষদ নামৰ এটা সংগঠন আজি 1 বছৰ আগতে জন্ম দিছিলোঁ জন্ম দিয়াৰ দিনা সকলোৱে কৈছিল যে চান্দা উঠাবৰ কাৰণে আমি সংগঠনটো জন্ম দিছোঁ কিন্তু চান্দা উঠাবলৈ নহয় আমি সংগঠনটো জন্ম দিছিলোঁ চব্জি বেপাৰ কৰিবলৈ অসমীয়া যুৱক যুৱতীসকলক আগুৱাই যাবলৈ কাৰণে আৰু অতি গৌৰৱৰ কথা অসমৰ এইটো ৰেকৰ্ড কৰি দিয়া ভাইটি মোৰ আইফোনটো ৰেকৰ্ড কৰি দিয়া অসম জাতীয় উন্নয়ন পৰিষদ যেটো আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তিক সহায় কৰিব অসম জাতীয় উন্নয়ন পৰিষদৰ মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমাৰ যুৱকসকল আজি এখন বিশেষ সভাত ভাগ ল'বৰ কাৰণে তালৈ গৈছে মৰিগাঁৱলৈ যিসকলে কৈছিল আমি চান্দা তুলিবৰ কাৰণে সংগঠন খুলিছিলোঁ বুলি সেইসকলক কৈ দিওঁ অসম জাতীয় উন্নয়ন পৰিষদে সংগঠনৰ বেনাৰত এতিয়ালৈকে চান্দাৰ বহিয়ে প্ৰস্তুত নকৰিলে এইটো এটা বহুত গৌৰৱৰ কথা অকল পাচলিৰ দোকান দিলে আপোনালোকে আমাৰ পাচলি ল'ব বিচাৰিলে সোমবাৰ তাৰপিছত মঙ্গলবাৰ এৰি বুধবাৰ এনেকৈ আমি নিজে বহি পাচলিৰ দোকান দি আছো গতিকে যিসকল আহিব বিচাৰে তেওঁলোক অসম জাতীয় উন্নয়ন পৰিষদৰ বেনাৰত আহিব পাৰিব তেখেতসকলে আমাৰ এই পুৰুষসকলৰ লগত নদী নাৰীৰ ভাতৃ সংগঠন হিচাপে আমি আগুৱাই যাম আজি আমি এই সংগঠনটো দুইটা সংগঠন সংমিশ্ৰণ কৰিব বিচাৰিছো আমি একেলগে কাম কৰি যাব বিচাৰিছো আৰু আপোনালোকৰ সহায় সহযোগিতা আমিও বিচাৰিছো এইসকল পুৰুষে নদী নাৰী জাগ্ৰত শক্তিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমি এইখিনিতে চিনাকি এটা ল'ব বিচাৰিছো ক'ৰ পৰা আহিছে নমস্কাৰ মই মৰিগাঁৱৰ পৰা আহিছোঁ মোৰ নাম শ্ৰী কুঞ্জ বৰা মই বিদ্যাজ্যোতি জুনিয়ৰ কলেজৰ অধ্যক্ষ বিদ্যাজ্যোতি জুনিয়ৰ কলেজৰ অধ্যক্ষ আমাৰ লগত নদী আৰু নাৰী জাগ্ৰত শক্তিৰ এজন উদ্যমী আৰু সাহসী যোদ্ধা তেওঁ আগবাঢ়ি আহিছে নিজে তেখেতক আমি স্বাগতম জনাইছো তাৰপিছত আমি অন্য এগৰাকী ব্যক্তি আগলৈ আহা এইগৰাকী ব্যক্তিক আমি চিনাই কৰিব বিচাৰিছো মোৰ নাম শ্ৰী নয়নমণি দত্ত মই বাহাটা চাৰিআলিৰ পৰা আহিছোঁ নয়নমণি দত্ত বাহাটা চাৰিআলি নদী আৰু নাৰী জাগ্ৰত শক্তিৰ সহায় কৰিবলৈ বিনম্ৰতাৰে কম তেওঁ প্ৰত্যেকটো মুহূৰ্তত আমাৰ সৈতে আছে আৰু ব্যক্তি আহিছে 2টা বজাৰ পিছত তেওঁলোকক আমি লগ পাম অংকেশ্বৰ নমস্কাৰ মোৰ নাম অংকেশ্বৰ সিং মই গুৱাহাটীৰ আহিছোঁ অংকেশ্বৰ সিং মোৰ সোঁহাত মানে প্ৰত্যেকটো মুহূৰ্তত ভাল কামত আমি একেলগে থাকোঁ পাচলিৰ দোকান দিছোঁ ৰাতিপুৱা সময়ত আমি মৰ্ণিং ৱাকো কৰোঁ আৰু লগে লগে আমি পাচলিৰ দোকান দিবলৈ যাওঁ অংকেশ্বৰ প্ৰত্যেকটো মুহূৰ্ততে আজি ৰাতিপুৱা 2টা বজাৰ পৰা আমাৰ লগত যি কষ্ট কৰিছে তাৰ বাবে অংকেশ্বৰক লৈ সকলোৱে এটা হাত তালি দিব লাগে জোৰদাৰ হাত তালি লগতে অসম জাতীয় উন্নয়ন পৰিষদৰ তেওঁ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অন্য এগৰাকী সদস্য আমি চিনাকি কৰিব বিচাৰিছোঁ তেখেতকো আমি পুৰুষ যিটো চেল নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ আমি তেখেতক নমস্কাৰ মোৰ নাম ডিজু শইকীয়া মই অসম টেক্সটাইল ইনষ্টিটিউটৰ পৰা কৈছোঁ মই বৰ্তমান হেলুম এণ্ড টেক্সটাইলৰ লগত নিজৰ ব্যৱসায় কৰি আছোঁ এতিয়া বৰ্তমান নদী আৰু নাৰী জাগ্ৰত শক্তিৰ সৈতে থাকিব বিচাৰে থাকিব বিচাৰোঁ আৰু মোৰ ৱাইফ জড়িত হৈ আছে বৰ্তমান সুন্দৰ 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 বহুত সুন্দৰ সকলোৱে এটা হাত তালি ধন্যবাদ ধন্যবাদ আৰু কোন আছে হৈ গ'ল না এতিয়া আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু এজন আছে নমস্কাৰ মই যোৰহাটৰ পৰা আহিছোঁ মোৰ নাম পাৰ্থ প্ৰতিম বৰুৱা মই এজন টুৰ অপাৰেটৰ মই ধৰ্মীয় পৰ্যটন ক্ষেত্ৰখনত টুৰ আগবঢ়াই থাকোঁ আৰু আপোনালোকৰ কথাবিলাক শুনি আদৰ্শৰ প্ৰতি একমত হৈ আপোনালোকৰ মঞ্চত থিয় হ'বলৈ আহিছোঁ আজি ধন্যবাদ
পৰৱৰ্তী সময়ত আমাৰ ইয়াতে যিসকলে ব্যৱসায় কৰি আছে সেই ব্যৱসায়ক আমি কেনেকৈ আগুৱাই নিম তাৰ ওপৰত কাৰ্যপন্থা গ্ৰহণ কৰিম। মই বুবুক ইমান কষ্ট কৰিছে, ডিজিটেল মিডিয়াত খুব ধুনীয়াকৈ কৰি আছে। আমি আমাৰ সংগঠনৰ ফালৰ পৰা আজিৰ পৰা মই যেনেকুৱা বুবু অসমো তেনেকুৱা বুবুকো কওঁ, যদি ক'ৰবাত কিবা বেয়া আছে, যদি ক'ৰবাত কিবা বেয়া কাম কৰিছিলা বা কৰা, আজিৰ পৰা যাতে সেইবোৰ থাকিব নালাগে। মোৰ বিশ্বাস এই ল'ৰাজনে বহু মানুহক তেজ দি সহায় কৰিছে, প্ৰত্যেকটো মুহূৰ্ততে ৰক্তদানৰ লগত জড়িত হৈ থাকে। তাৰ বাবে মই বহুত বহুত মৰম, আদৰ, সন্মান, ভক্তি মই তেওঁক জনাইছোঁ। সকলোৱে এটা হাত চাপৰি বহু কাৰণে জয় অসম, জয় অসম। আচলতে মোৰো এটা কথা হৈছে, মই সকলোৰে নামবোৰ আচলতে নাজানো। প্ৰত্যেকগৰাকী নাৰীলৈ আৰু ইয়াত উপস্থিত থকা প্ৰত্যেকজন পুৰুষেই মোৰ শতকোটি প্ৰণিপাত আপোনালোকে গ্ৰহণ কৰিব। কি ক'ব পাৰিম, কি ক'ব নোৱাৰোঁ, আচলতে আপোনালোকে মোক দোষাৰোপ নকৰিব। মোৰ ইমান কথা কোৱা অভ্যাস নাই। মই প্ৰত্যেকখন আগতে মিটিঙতো কওঁ, মোৰ কথা কোৱাৰ বিশেষ অভ্যাস নাই। তথাপিতো যিবা নহওক, সকলো বীৰ যোদ্ধালৈ মই মোৰ আমাৰ দলৰ নদী আৰু নাৰী জাগ্ৰত শক্তিৰ সভানেত্ৰী হিচাপে মই আপোনালোকক মৰম যাচিছোঁ। আজি এই সভাখনত আজি ইমান মহিলা যে একগোট হৈছে, আচলতে দেখি মানে নিজেই কি ক'ম কি কৰিম ভাবি পোৱা নাই। পেটে পেটে কালিলৈকে ভয় খাই আছিলোঁ। কালিলৈকে এটা কাৰণে ভয় খাই আছিলোঁ, যদিও বা কৈ আছে যে আমাৰ আজি জিলাৰ পৰা 10 গৰাকী যাম, আমাৰ জিলাৰ পৰা আজি 20 গৰাকী যাম, মানুহে কৈহে আছিলে, কিন্তু আহিবনে নাহে সেই কথাখিনি লৈ আচলতে মনতে খুব উবুল থুবুল এটা লাগি আছিলে। কিন্তু ইয়াত আহি যেতিয়া উপস্থিত হ'লোহি, যেতিয়া মানুহখিনিক দেখিলোঁ, তেতিয়া আচলতে মই ভাবিছোঁ যে আমি প্ৰকৃততে এটা ধুনীয়া মঞ্চ, ধুনীয়া এখন সংগঠনৰ আচলতে আমি গৰাকী হৈছোঁ। সেইকাৰণে সকলোকে এটা কাটৰ আহ্বান জনাইছোঁ। আচলতে মানুহে যে কৈ থাকে যে মানুহে সংগঠনৰ জন্ম দিছে, আজি যি মানুহে সংগঠনৰ জন্ম দিছে সেই সংগঠনৰ প্ৰতি মানুহৰ আচলতে অনিচ্ছা হৈছে। বহু সংগঠন আজি খোল খাইছে, একদম ধান খেৰৰ দৰে একদম দপদপাই জ্বলি উঠিছে, কিন্তু খুব কম দিনৰ কাৰণে সেই সংগঠনবোৰ জ্বলি উঠিছে। আমাৰ এই নদী নাৰী জাগ্ৰত শক্তি যাতে সেই ধান খেৰৰ জুইৰ দৰে নহওক, তাৰ কাৰণে সকলোৱে আপোনালোকে অহংকাৰী হ'ব লাগিব। মই কৈছোঁ আজি, আগতে যে মানুহে কয় আমি কিন্তু অহংকাৰী হ'লে মানুহৰ দৃষ্টিত আমাক ভাল নবলিব, কিন্তু মই আজি কৈছোঁ এগৰাকী মহিলা হিচাপে আমি যেতিয়ালৈকে অহংকাৰী মন এটা ল'ব নোৱাৰোঁ, অহংকাৰী ভাৱ আমি ল'ব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু আমি সমাজত আগবাঢ়ি যাব নোৱাৰিম। এনেকৈ সমাজত আজি আগবাঢ়ি যাব নোৱাৰিম বুলি মই কৈছোঁ। আজি মই যিখিনি কাম কৰি আছোঁ, মই ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ, আপুনি শুনে পাৱে আগে পিছে মাথো এটাই কথা, আমুকৰ ঘৈণীক আজি আমুকলৈ গৈছে, মাত্ৰ সেই কথাষাৰহে শুনিবলৈ পোৱা যায়। সেইকাৰণে মই কৈছোঁ আগতে মই কৈছোঁ যে হুৱে পাৱে কোন আছে মই সেইটো চাবলৈ নাযাওঁ, কিন্তু এতিয়া মই ভাবিছোঁ যে হুৱে পাৱে আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তিৰ বীৰ যোদ্ধাসকল আমাৰ নিচিনা মানুহবোৰৰ লগত আছে। এটাই ক'ব বিচাৰিছোঁ, আমি নিজৰ মাৰ ঘৰখনৰ পৰাই শিকি আনিছোঁ, আইও সহিলে সম্পদ, নহহিলে বিপদ, সহি থাকিবি। নাৰীসকলে যেতিয়াৰ পৰাই সমাজত নিজৰ ঘৰখনত পদপথৰ পৰা ধৰি অফিচ কাছাৰী সকলোতে যেতিয়াই সহিলে সম্পদ, নহহিলে বিপদ বুলি কোৱা কথাষাৰ সাৰোগত কৰি পেলাই যেতিয়াই সহিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰাই প্ৰত্যেকটো মুহূৰ্তত নাৰী লাঞ্ছিত হ'বলৈ ধৰিলে। গতিকে নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ ফালৰ পৰা প্ৰত্যেকগৰাকী মানুহ, আমি প্ৰত্যেকগৰাকী এগৰাকী মহিলা আমি যোদ্ধাৰ ৰূপত থিয় দি প্ৰথমতে নিজৰ ঘৰখন, তাৰপিছত পৰিয়ালটো, তাৰপিছত ওচৰ চুবুৰীয়া, গেটৰ বাহিৰৰ মানুহজনে কেনেকৈ আছে, কেনেকৈ খাইছে লৈছে, কি হৈছে চুবুৰীটোৰ খা খবৰ লৈ তাৰপিছত আমি সমাজখনলৈ ঢাপলি মেলি এটা খুব সুন্দৰ আমি এটা পৰিৱেশ সৃষ্টি কৰি নিষ্ঠা আৰু সততাৰে কাম কৰি গৈ আমাৰ নাৰী শক্তি এক বুলি আমি দেখাব লাগিব। আমি আগন্তুক মই প্ৰচাৰ সম্পাদিকা হিচাপে মোক তেওঁ নিজে চিলেকশ্যন কৰিছে। কি ভাবি
বা কি যোগ্যতা থাকি কৰিছে নাজানো আৰু কিন্তু তেখেতে দিয়া সেই বিষয়টো মই লৈ বৰ্তমান সহজ আৰু সত্য আৰু শুদ্ধ অন্তৰেৰে মই কাম কৰি যাবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ আশীৰ্বাদ আছে, বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়াৰ আশীৰ্বাদ আছে, আমাৰ প্ৰত্যেকজন নিৰ্যাতিত নাৰীৰ আশীৰ্বাদ আছে। গতিকে সকলোৰে আশীৰ্বাদ আমি ফিৰত লৈছোঁ আৰু আমিকে আগুৱাই যাম। মই কৈছোঁ আগত আৰু বহুত কাৰ্যসূচী আছে আৰু এইখিনিকে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। পাৰিম নে নোৱাৰিম কাম কৰিব প্ৰথম ওলাই আহিছোঁ সামাজিক কাম কৰিম বুলি। সংগঠন কি বস্তু ইমান নাজানিছিলোঁ, তথাপি যিখিনি জানো নিজৰ বিবেচনাৰে যিখিনি পাৰিছোঁ কৰিছোঁ। গতিকে সেইখিনি মোৰ কাৰণে ইমান যোগ্যতা, মোৰ কাৰণে কোৱাটো আচলতে প্ৰশংসা কৰাটো মই ইমান বিচৰা নাই, ইমান যোগ্যও মই বুলি ভবা নাই। তথাপি যিখিনি পাৰিছোঁ কৰিছোঁ আৰু ভৱিষ্যতেও মই এনেকৈ কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ। আৰু আপোনালোক সকলো জিলাৰে সভাপতি, সম্পাদিকা, সদস্যা সকলোখিনিকে মোৰ ফালৰ পৰা স্বাগতম জনালোঁ। আপোনালোকেও যাতে নিষ্ঠাৰে যিখিনি কাম কৰিম বুলি আহিছে, এনেই সংগঠনত সোমাই থাকিম বুলি নহয়, একেবাৰে কাম কৰিম বুলি আপোনালোক আহক। আমি নাৰী শক্তি জাগ্ৰত হৈছোঁ, গতিকে আমি নাৰী শক্তিয়ে নিজৰ শক্তি দেখাবই লাগিব। আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাব লাগিব। আমি বহুত নিৰ্যাতিত হৈছোঁ, আমি নাৰী পুৰুষ বহুত নিৰ্যাতিত হৈছোঁ। মই অকলে নোৱাৰোঁ, আপুনি 10জন আপোনালোকৰ 10গৰাকী খালে আমি কৰিব পাৰিম, অকলে কৰিব নোৱাৰোঁ। গতিকে সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাবলৈ চিন্তা কৰিব। বহুত আমাৰ ইয়াত দুখীয়া নাৰীসকলো আছে, কাৰোবাৰ ল'ৰা ছোৱালী পঢ়িবলৈ অভাৱ, কিতাপ পত্ৰ দিব নোৱাৰে, দেউতাকৰ চাকৰি নাই, সৰু দোকান এখন কৰি কোনোমতে জীৱিকা অৰ্জন কৰিছে, বস্তুৰ দাম পৃথিৱীত জুই চাই। গতিকে আমি সবলীকৰণ হাতত ল'ব লাগিব। মই এজনী কাৰিকৰী বিদ্যাৰ মানুহ, মই চিলাই কাম কৰোঁ, বাঁহৰ কাঠি কৰোঁ, মাটি চাকিও কেতিয়াবা বনাই মই ঘৰত ব্যৱহাৰ কৰোঁ। গতিকে কোনোবাই যদি আগবাঢ়ি আহে, মই 2খন 4খন তাঁতৰ শাল লৈ মই সকলোকে প্ৰশিক্ষণ দিম। 2টা চিলাই মেচিনে মই 4টা ল'ৰা ছোৱালী ডাঙৰ কৰি ইঞ্জিনিয়াৰ, 2টা ইঞ্জিনিয়াৰ বনাই ল'ৰা ছোৱালী বিয়া পাতি দিহাদিহিকে ৰাখিছোঁ। আৰু মই এতিয়া মুক্ত, মই আপোনালোকক সহায় কৰিবলৈ সমাজৰ কামত আগবাঢ়ি আহিছোঁ। যিমান পাৰোঁ মই সহায় কৰি যাম। বৈকুণ্ঠই যদি কয় বোলে বাইদেউ এমাহ হ'লে মোৰ গুৰিলে গুচি আহক, মই গুচি আহিম। গোটেই অসমত 2 লাখমান গামোচা লাগে চাগে, ইমানেই মিটিং হৈ থাকে। গতিকে সেই গামোচাবোৰ চৰকাৰে ইমান ঘোষণা কৰিলে, তাৰপিছতো গামোচা এতিয়ালৈকে বন্ধ হোৱা নাই। এতিয়াও চলি আছে গামোচা, বহিৰাগত গামোচা। সেইবোৰ প্ৰথম বন্ধ কৰি ল'ব লাগিব। আৰু বন্ধ কৰিবলৈ প্ৰথম জিলাই আপোনালোকে ভিজিট কৰিব, ক'ত ক'ত গামোচা এই শক্তিটো যে গঠন কৰিছে মই শিকাই দিছোঁ শুনক। আমি যে একেলগ হৈছোঁ, একেলগ হোৱাৰ কাৰণটো হৈছে এইবিলাক। গামোচাটো বন্ধ কৰিলেহে আমাৰ গামোচাটো ল'ব। গতিকে বাইদেউ এতিয়া কৈছে যে গামোচা দিম, ক'ত দিব? বজাৰখন লাগিব, বজাৰখন ল'বৰ কাৰণে আমি যুঁজিব লাগিব। সেইকাৰণে সময় 1 ঘণ্টা দিব, তাৰ কাৰণে আমি যুঁজিম। শেৱালি বাইদেউ বহুত বহুত ধন্যবাদ আপোনাক। আমি অন্য এগৰাকী ব্যক্তিৰ ওচৰলৈ যাব লাগিব। পাঠক ডাঙৰীয়া তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ কেলে আমি আগতে ঘৰতে থাকোঁ, কোনেও কাকো চিনি নাপাওঁ আৰু লগ নাপাওঁ। গতিকে আজি আমি বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়াৰ সহায়ত আমি সকলোৱে একত্ৰিত হৈ আহিছোঁ আৰু আমি সকলোৱে একেলগে কাম কৰি যাম বুলি কথা দিছোঁ। আমি সকলো জিলাৰ সকলোকে সভানেত্ৰী আৰু সম্পাদিকাকে কৈছোঁ মই যে সকলো আমি অকল জিলাখন গঠন কৰিলেই নহ'ব, আমাক আঞ্চলিকবোৰো লাগিব। গতিকে বহুত আঞ্চলিকো গঠন হৈছে। আমাৰ মহিলাসকলে যিসকল পদবীত আছে, সকলোৱে নিজৰ নিজৰ পদবীটো দায়িত্ব বহন কৰিব লাগে। বিধৱা স্বীকৃতি নিশ্চয় দিব বিচাৰোঁ মই। যিগৰাকী মহিলাৰ স্বামীয়ে বেলেগ এগৰাকী মহিলাৰ লগত সংসাৰ কৰি সেই মহিলাগৰাকী প্ৰথম পত্নীক আঁতৰি গৈ দ্বিতীয়গৰাকী পত্নীৰ লগত ঘৰ সংসাৰ কৰে, প্ৰথম পত্নীগৰাকীক মই বিধৱা হিচাপে স্বীকৃতি দিব বিচাৰোঁ। কাৰণ কেলে স্বামী থাকিও তেওঁ বিধৱা। গতিকে সেই স্বামীজনৰ নামত ভিৰত এই পবিত্ৰ সেন্দুৰকণ কেতিয়াও ল'ব নালাগে। কলংকিত এজন পুৰুষক নাম লৈ ভিৰত সেন্দুৰকণ কেতিয়াও ল'ব নালাগে। তেওঁ বিধৱা সাজ পৰিধান কৰক, তেওঁ বিধৱা বুলি পৰিচয় দিয়ক। কোনো মানুহৰ আগত তেওঁ স্বামী নাম যাতে ল'ব নালাগে। ল'ৰা
কৰি আহক মই এইটোৱে কামনা কৰোঁ আমি আজি ওলাই আহিছোঁ সকলোৱে এগৰাকী বীৰাংগনা হৈ ওলাই আহিছোঁ আমি বীৰাংগনাৰ দৰে কাম কৰি যাম ধন্যবাদ ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ আমাৰ দাদা তেওঁলৈ অশেষ ধন্যবাদ তেওঁ যে এনেকুৱা এটা সংগঠন তেওঁ আমাৰ কাৰণে গঠন কৰিলে যিহেতুকে আমি একোগৰাকী আমি নিৰ্যাতিতা নাৰী আৰু আমাৰ যি দুখ সেই দুখখিনি যে বুজি পেলাই তেওঁ এই সংগঠন কৰিলে তাৰ কাৰণে তেওঁলৈ অশেষ ধন্যবাদ আৰু সকলো বিষয়ববীয়ালৈ অশেষ ধন্যবাদ তেওঁলোকে বহুত কষ্ট কৰিছে সিদিনাখন ঢিঙৰ ঘটনাটোতে তেওঁলোকে গুৱাহাটীৰ পৰা গৈছে ঘটনাটো হৈছে ঢিঙত কিন্তু তেওঁলোকে গুৱাহাটীৰ পৰা ইমান কষ্ট কৰি গৈ আমাৰ লগত তাত প্ৰতিবাদী কাৰ্যসূচীৰ অংশগ্ৰহণ লৈছে তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ আৰু আমাৰ মাতৃ হিচাপে আমি সফল হ'ম আৰু তেতিয়া আমি কোনো ধৰণৰ আইনৰ কাৰণে বাট চাব নালাগে আৰু মই সিদিনা আমাৰ লখিমপুৰৰ এগৰাকী আমাৰ সতীৰ্থ তেখেত আজি উপস্থিত নাই পাহি কাৱান তেখেতক কোনোবাই ছ'চিয়েল মিডিয়াত কৈছে যে তোমাক ধৰ্ষণ কৰাৰ যোগ্য তেতিয়া মই তেখেতক কৈছোঁ যে তেনে মানুহৰ কাৰণে সংগঠন উপযোগী নহয় তুমি তোমাৰ নিজৰ বিবেকটোক ষ্ট্ৰং কৰা তুমি নিজক ষ্ট্ৰং কৰা তুমি এটা কেছ দিবলৈ গৈ সংগঠনৰ 10গৰাকী মানুহক থিয় কৰাব নালাগে তুমি নিজে থিয় কৰা মই কওঁ তেনেকুৱা মানুহক মাৰি কেছ দি আইনৰ হাতত গটাব নোৱাৰে আমি যদি কওঁ মহিলাসকলে মহিলাৰ যিটো দুখ তাৎপৰ্য যি সন্তান জন্ম দিয়া প্ৰসৱ এজন পুৰুষে কেতিয়াও অনুভৱ কৰিব নোৱাৰে কিন্তু পুৰুষৰো সেই ঠিক জন্মৰ পৰাই যিটো পৰিয়ালৰ এটা দায়িত্ব কাটৰ যিটো এটা দুখ সেইটো আমাৰ মহিলাই কেতিয়াও স্পৰ্শও কৰিব নোৱাৰে ঠিক প্ৰত্যেকৰে দুখ আছে আমি ভাবোঁ 3টা লক্ষ্য আমি নিজৰ সন্তানক ভাল এটা শিক্ষা দিওঁ আৰু আমাৰ যি পিতৃ আছে বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়া তেখেতৰ নীতি আদৰ্শত আমি সদায় চৰণ কাটৰত কৰিব লাগে আৰু প্ৰত্যেকে নাৰী হিচাপে নিজৰ বুকুত এটা সাহস জানিব লাগে জয় অসম নদী আৰু নাৰী জাগ্ৰত শক্তি সকলো নাৰীকে কৈছোঁ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ লগত 24 ঘণ্টাৰ ভিতৰত আমি 24 ঘণ্টাই থিয় দি থাকিম মাত্ৰ এটা ফোন কল এটা মেছেজ দিব যোন জিলাতে নহওক উপস্থিত থাকিব লখিমপুৰ জিলা নদী আৰু নাৰী জাগ্ৰত শক্তি মানে অবৈধ সম্পৰ্ক সৃষ্টি কৰি মই মুক্ত মানে জীয়াই থাকিম তেতিয়াহ'লে এইখন মঞ্চৰ পৰা মই মৌচুমী ভৰালী নদী নাৰী জাগ্ৰত শক্তি অসমৰ সদস্য হিচাপে মই সক্ৰিয়ভাৱে জনাইছোঁ যে সেই আজিৰ পৰাই তেওঁলোকে আজিৰ তাৰিখৰ পৰাই সাৱধান হওক অন্যথা যিকোনো ডিষ্ট্ৰিক্টৰ মানুহে হওক নদী নাৰী জাগ্ৰত শক্তিৰ মহিলাসকল গৈ তেওঁক চুচুৰাই আনিবলৈ বহুত বেছি সময় নালাগিব গতিকে অকল মই পুৰুষসকলকে কোৱা নাই মই মহিলাসকলকো কৈছোঁ যদি তেওঁলোকে ভাবি আছে যে কোনোবা পুৰুষক ভুলাই কোনোবা এখন সংঘাত হ'ব পাৰে আমি যদি বেলেগ জিলালৈ যাব লগা হ'ল ধৰক এগৰাকী মহিলাৰ কিবা এটা বিপদ হৈছে বজালিৰ পৰা যাব লগা হ'ল আমি ধেমাজিলৈ মই এইখন মঞ্চত কথা দিছোঁ যদি আমাৰ হাইকমাণ্ডে নিৰ্দেশ দিয়ে বজালী সমিতিৰ পৰা যাব লাগে লখিমপুৰ জিলালৈ তিনিচুকীয়া জিলালৈ আনকি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মই মৌচুমী ভৰালী যাম আমাৰ হীৰামণি বাইদেউ ইয়াত উপস্থিত আছে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ যাব বজালী সমিতি সদায় আগত থাকিব মাত্ৰ আপোনালোকে আমাক যোগাযোগ কৰিব ধন্যবাদ বহুত ধন্যবাদ মৌচুমী যেনেকৈ মই ফোনত পাইছিলোঁ আজি তেনেকৈ পাইছোঁ ভাল মনৰ ছোৱালী ভাল হওক আপোনাৰো আৰু আমি এতিয়া হীৰা বাইদেউক শুনিম আৰু মৌচুমী আমি পৰৱৰ্তী সময়ত আৰু কিবা ক'বা টোপনি খতি আজি তথাপিতো ভাগৰো লগা নাই টোপনিও অহা নাই কাৰণ ইমানেই ভাল লাগিছে ইমানেই আনন্দ লাগিছে আমাৰ গতিকে সৰ্বপ্ৰথমে মই আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি যত্নদাতা আৰু মুখ্য সচিব বৈকুণ্ঠ পাঠক ডাঙৰীয়া দেৱলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগতে বিভিন্ন জিলাৰ পৰা অহা কৰ্মকৰ্তা বিষয়ববীয়া সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সন্মানিত কৰিব বিচাৰিছোঁ সেইকাৰণে তেওঁ আহি উপস্থিত হৈছে আমি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তেওঁ আৰু মোৰ জীৱন বহুত কিবা কিবি কৈছে মিষ্টাৰ বিটু আৰু মই এটা সময়ত আলোচনা কৰিছোঁ আমি কেতিয়াও নাহাৰোঁ আমি কেতিয়াও পিছলৈ যাব নিবিচাৰোঁ মিষ্টাৰ বিটু আৰু মোৰ লাইফটো একেবাৰে একেই আমি এতিয়ালৈকে খুলি দিয়া নাই আমাৰ কিতাপখন খুলি দিলে তাৰ আৰু মোৰ পৃষ্ঠা গোটেইকেইটা একেই
আৰু যিমান পাৰো আমি সহায় কৰিছো। আমি ভাগ্যৱান যে আজি তেওঁৰ দৰে এজন ব্যক্তি সময়তকৈ আগতে আহি আমাৰ মাজত উপস্থিত হৈছে আৰু সময়তকৈ আগত অহা মানুহবিলাকে মানুহৰ কাম কৰিব পাৰে। যিবিলাকে দুটাত মিটিং বুলি ক'লে 2টাত আহে 4টাত আহে তেওঁলোকে কাম কৰিব নোৱাৰে। মিষ্টাৰ বিটুক আমি পৰৱৰ্তী পৰ্যায়ত সম্বৰ্ধনা জনাম। এতিয়া আমি অন্য এগৰাকী নাৰীৰ দুটা কথা শুনিব বিচাৰিছো কম সময়ৰ ভিতৰত। নমস্কাৰ, আমি কোকৰাঝাৰৰ পৰা আহিছো। তো আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তিৰ মুখ্য সচিব বৈকুণ্ঠ ডাঙৰীয়া আমি বহুত আভাৰী। কাৰণ কিয় মানে আমি এই দাদাক যে কি বুলি অভ্যৰ্থনা জনাম এইটো মোৰ ভাষা নাই। কাৰণ দাদাৰ যিটো ভিডিঅ' আমি ফেচবুকতে চাইছো, একচুৱেলি মই কিন্তু ভিডিঅ' ফেচবুকত নাচাওঁ। মোৰ কিন্তু সেইখিনি সময় নাই। মোৰ ফেচবুকত ভিডিঅ' চোৱাৰ সময় নাই। মানে যেতিয়া ভিডিঅ'টো আহিলে মই কাম কৰি আছিলোঁ তেতিয়া আমি চালোঁ, ভিডিঅ'টো চাওঁতো ভাল লাগিছে। চোৱাৰ লগে লগে আমি দাদাৰ এই ফোন নাম্বাৰটোত আমি এটা হাই দি দিছিলোঁ। আমি তেনেকৈ এই সংগঠনটোত এড হৈ গৈছোঁ। যিহেতু এতিয়ালৈকে নিজৰ ভৰিতে থিয় হৈছোঁ, মোৰ নিজৰ টকা দি থিয় হৈছোঁ। মোৰ দেউতাই মোৰ বিয়াৰ আগতে 6 বছৰ মোৰ লগত কথা কোৱা নাই। কাৰণ কিয় মই যেতিয়া দোকান খুলিছোঁ, ITI কৰিছোঁ, দোকান কৰিছোঁ, তেতিয়া মোৰ দেউতাই মোক কৈছিলে এইখন ছোৱালী মোৰ নাক কাটি দিব। তেতিয়া BTC এৰিয়া, আমাৰ কোকৰাঝাৰ BTC এৰিয়া বড়ো আন্দোলন তেতিয়া চলি আছিলে। তেতিয়া আমি অকলে গোটেই টাউনতে আমি অকলে যুঁজি আছো। এতিয়ালৈকে মই ৰাতিপুৱা 10টাত ঘৰৰ পৰা ওলাওঁ, ৰাতি 12টা 11টালৈকে অকল মাৰ্কেটতে থাকি কোনো ল'ৰা মানুহৰ দম নাই মোক এটা আঙুলি তুলি কথা ক'ব। শালীনতা আৰু সৌন্দৰ্যৰ প্ৰতীক। মই সৃষ্টি কৰিব জানো। সৃষ্টিৰ ৰহস্যত মই সকলো গৰিষ্ঠ ভগ্নাংশ। অথচ মই নিৰাপত্তাহীন কিয়? মোৰ প্ৰয়োজনীয়তাৰ ওপৰত সমাজ ইমান নিষ্ক্ৰিয় কিয়? জয়া, মূলা, কনকলতা জানো আমি কৰিব নোৱাৰোঁ। মই নাৰীৰ দেৱীত্ব আসনখনক মই জানো অপমান কৰিছোঁ। ইও কিন্তু বিচাৰ্য। মই আগবাঢ়িব বিচাৰোঁ। মই চলিব বিচাৰোঁ প্ৰজাপতিৰ নিদৰ্শনাৰ অনুগামী হৈ। কাৰণ তাতেই নাৰীত্ব আকৌ সংখ্যমতে বিদ্যমান। কাৰণ মোৰ সৃষ্টি সহনশীলতাৰ ওপৰত যেতিয়া আনে আঘাত কৰে, মোৰ দুৰ্বলতাৰ ওপৰত যেতিয়া আনে শালীনতা হানি কৰে, যেতিয়া মোৰ অস্থিৰ হওঁ, মই অগ্নিগৰ্ভ হৈ পৰোঁ আৰু তেতিয়াই আৰু ধ্বংস। তথাপি মই নাৰী মই সৌন্দৰ্যৰ আৰু সৃষ্টিৰ শ্ৰেষ্ঠ প্ৰতীক। ধন্যবাদ। এটা কথাই কওঁ, সকলোৱে নিজৰ মনৰ পৰা মলিনতা আঁতৰাই নিকা মনোবৃত্তৰ হওক আৰু নদী নাৰী জাগ্ৰত শক্তি অসমৰ লগত যুক্ত হওক। আৰু অনাগত দিনত এনেকুৱা মঞ্চ নহয়, ইয়াতকৈ বৃহৎ মঞ্চৰে যাতে আমি গোটেই অসমত নিজৰ স্বীকৃতি পাব পাৰোঁ, সেইখিনিকে কৈ মই আকৌ এবাৰ জয় আই অসম, জয় আই অসম, জয় আই অসম। নদী নাৰী জাগ্ৰত শক্তি জিন্দাবাদ। হিচাপে বৰ্তি থাকিব নোৱাৰে। এজন মানুহে আমি 3টা গুণৰ অধিকাৰী হ'ব লাগিব। সমান্তৰালভাৱে আমি অধ্যয়ন কৰিব লাগিব। সমান্তৰালভাৱে আমি কৃষি উৎপাদনে হওক বা কিছুমান ব্যৱসায় বাণিজ্যই হওক আমি উৎপাদন বা ব্যৱসায় কৰিব লাগিব। সমান্তৰালভাৱে আমি আন্দোলনো কৰিব লাগিব। জিলাৰ জেৰেঙা পথাৰত সতী জয়মতীৰ যি ত্যাগ, সেই ত্যাগক আমি কোনো উপলুঙা কৰিব নোৱাৰোঁ। সেই ত্যাগক কোনো নাটচাত কৰিব নোৱাৰোঁ। কাৰণ জয়ে যি ত্যাগ কৰিছিল, সেই ত্যাগ কেৱল নিজৰ কাৰণে কৰা ত্যাগ নাছিল। সেই ত্যাগ আছিল স্বদেশ আৰু স্বজাতিৰ কাৰণে কৰা ত্যাগ। আজি যদি ৰমণী গাভৰুৰ কথা যদি আপোনালোকে চাই, তাতো দেখিব যে সেই ত্যাগতো স্বদেশ আৰু স্বজাতিৰ ত্যাগ আছে। আজি যদি সতী ৰাধিনীৰ কথা কয় বা বিভিন্ন ক্ষেত্ৰত মূলা গাভৰুৰ কথা যদি কয়, কনকলতাৰ যদি কথা কয়, সকলোৱে কেৱল মাত্ৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজৰ আত্ম বলিদান দি এই জাতিটোক মহিয়ান কৰি থৈ গৈছে। সৃষ্টি
প্ৰকৃতিতে আমি উৎপত্তি আৰু প্ৰকৃতিতে আমি বিলীন হ'ব লাগিব। গতিকে এই প্ৰকৃতিক লৈ প্ৰকৃতিৰ বুকুত যি সংগঠন জড়িত হৈছে, জন্ম হৈছে, যি সংগঠন হৈছে, সেই সংগঠন হওক সুদূৰ প্ৰসাৰী, সেই সংগঠন হওক যুগস্থায়ী। মই বসন্তৰ এই প্ৰয়াসক অভিনন্দন জনাইছোঁ। এই প্ৰয়াসক খুব শলাগ লৈছোঁ। এই প্ৰয়াসে আপোনালোকক একত্ৰ হোৱাৰ এক সুযোগ দিলে। আমি কিছুমান শব্দ শুনি পাওঁ, শব্দ আমাৰ সমাজত প্ৰচলিত, এই শব্দবোৰ আমি লাহে লাহে উপেক্ষা কৰাৰ সময় আহি পৰিছে। আমি অবলা, আমি নিষ্পেষিত, আমি নিৰ্যাতিত। এই শব্দবোৰৰ পৰা আপোনালোক ওলাই আহক। এই শব্দবোৰ আপোনালোকৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলৈ কোনোদিনেই নিদিব। এই শব্দবোৰ আমি আমাৰ মাজৰ পৰা দলিয়াই পেলাবৰ সময় হ'ল। আমি যদিও বাহিৰৰ পৰা আহিছো, গুৱাহাটীত কিন্তু আমি ৰজাৰ দৰে সিংহৰ দৰে আছো আৰু ভৱিষ্যতেও থাকিম। আজিৰ পৰিৱেশত সেই গীতটো মই ভাবোঁ মানে ধৰক এই গীতটোৰ কথা যি কৈছে 2010 চনতে কৰা এটি গীত। কাৰণ আমি যেতিয়া কিবা এটা কৰোঁ, বহুত মানুহে বহুত আমাক কয় এইটো নকৰিবি, এইটো কৰিলে ভাল নহ'ব, মানুহে কি ক'ব কি নকৰিব। যদিহে আমি শুদ্ধ থাকোঁ তেনেহ'লে মানুহে কি ক'ব সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় বুলি ভাবোঁ। যদিহে আমি শুদ্ধ, আৰু যদি ভুল থাকে তেনেহ'লেতো মূৰ দোৱাবই লাগিব। ঠিক তেনেকুৱা ভাৱধাৰাৰ ওপৰতে এটি গীত কৰিছিলোঁ। মই অকণমান এনেই 2 লাইন আপোনালোকক এনেকেই শুনাই থৈ যাওঁ। কোনোবাই কিবা ক'লে আমাৰ একোকে নেযায়, কোনোবাই ডাকি চেনি আমাক খুৱাই পিন্ধায়, কোনোবাই কিবা ক'লে আমাৰ একোকে নেযায়, কোনোবাই ডাকি চেনি আমাক খুৱাই পিন্ধায়। দিনৰ দিনটো গীত গাই গাই আমি দুবেলা দুমুঠি বুকেৰে খাই আমি ঘৰখন আছো যে চলাই তই এই কথা বুজিছনে নাই। ধন্যবাদ। প্ৰথমতে বন্ধু বৈকুণ্ঠ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান মধুৰ এটা অনুষ্ঠান, আৰু ইয়াত আচলতে আপোনালোকৰ এই অনুষ্ঠানলৈ আহি নিজকে মই ধন্য মানিছোঁ। কিন্তু কথা হ'ল, নাৰীৰ যি বৰ্তমান সময়ত আমি দুৰ্দশা দেখিছোঁ, নাৰীৰ যি আমি ব্যৱহাৰ কৰি থকা দেখা পাইছোঁ, বা ধৰ্ষণ কাণ্ড, হত্যাকাণ্ড, এইবোৰ শব্দ এই নদী আৰু নাৰী জাগ্ৰত শক্তিয়ে আচলতে মাত মাতিব লাগিব আগন্তুক দিনত। আৰু আপোনালোকৰ এই সাজযোৰৰ কথা ক'লে, চিত্ৰঞ্জনাই ক'লে ইতিমধ্যে, সঁচাকৈ এই সাজযোৰে একতাৰ প্ৰতীক, একতা বান্ধোনে থাকক, ভাল হওক সকলোৰে, তাই কামনা কৰিছোঁ। বিশেষ দীঘলীয়া নকৰোঁ, সময় যিহেতু তাত পৰে। ধন্যবাদ। যাৰ কাৰণে আমাৰ এই অনুষ্ঠানটো আজি প্ৰাণ পাই উঠিছে। এই মঞ্চত আমাক বহু লোক সহায় কৰিছে। প্ৰত্যেকটো মুহূৰ্তত আমি ৰাতিপুৱা 2জনে ঝাৰু মাৰি আছোঁ। আমি এনেকুৱা এজন ভক্তক মই সঁচাকৈ মোৰ ভাল লাগিছে। ইমান ডাঙৰ অনুষ্ঠানৰ এজন সেৱক হৈ নিজেই সকলো কাম কৰে, মই ৰাতিপুৱাৰ পৰা দেখি আছোঁ। আমি সনাতন বাপক অকণমান আগুৱাই আহিব অনুৰোধ জনাইছোঁ। আৰু আমাৰ সমূহ জিলা তথা আমাৰ কেন্দ্ৰীয় সমিতিক তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। উৰুলিৰে আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। উৰুলিৰে সম্ভাষণ জনাব বিচাৰিছোঁ। উৰুলিৰ হৰি আমি বৰ চিৰকৃতজ্ঞ হৈ ৰম আপোনালোক আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি মণিৰাম তালুকদাৰ ডাঙৰীয়াক আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। মণিৰাম তালুকদাৰ ডাঙৰীয়া জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ কাৰ্যকৰী সভাপতি, আমি তেখেতক মিজু বাইদেউক আমি আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তলত বহি থাকিলে নহ'ব, বাইদেউ আহক। এগৰাকী অত্যন্ত আমাৰ ষ্ট্ৰং লেডি, মিজু বাইদেৱে ভয় নকৰে কেতিয়াও, একদম চিধা মানুহ, পোন মানুহ, চিধা কথা, বাস্তৱে ক'বৰ দৰে। এই নাৰী শক্তি জাগিছে আৰু ভৱিষ্যতে জাগিব। আমাৰ পৰা কোনো ধৰণৰ দুৰ্নীতি প্ৰশ্ৰয় নাপায়। এয়া আমি তেখেতক আদৰণি জনাব বিচাৰিছোঁ। আমি উপসচিব আমি প্ৰণৱী মহন্ত বাইদেউক আমি আগুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ জিলা সংযোজক মিজু বাইদেউ ডাঙৰীয়াক আমি অনুৰোধ জনাম এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে, এখন অংগবস্ত্ৰৰ আদৰণি জনাম। এই সংগঠনে বহুত ডাঙৰ ডাঙৰ অনুষ্ঠান কৰি নাথাকে যে বহুত সভাপতি সম্পাদিকা লাগে, সেইটো কথা নহয়। আমি আলোচনা কৰিম, মই মোৰ মতটো কেন্দ্ৰীয় সম্পাদিকা সভাপতিলৈ মই প্ৰেৰণ কৰিম। তাৰ ওপৰত আমাৰ মুখ্য সহ সচিব ডাঙৰীয়া আছে, যি হ'ব মুখ্য সহ সচিব ডাঙৰীয়াৰ লগতে আমাৰ কেন্দ্ৰীয় সভাপতি সভানেত্ৰীসকলে আমি আলোচনাত বহিম 2-4জন। তাৰপিছত আমাৰ যিটো কৰিবলগীয়া কাম থাকে আমি সেই কামটো আগবাঢ়ি যাম। আৰু সকলোকে মই বিনম্ৰতাৰে ক'ম, কোনো কাৰণতে যাতে কোনোদিন
আমাৰ সদস্যই যাতে কাৰোবাৰ পৰা পইচা লোৱা, আমাৰ সদস্যই যাতে ভুক্তভোগী নাৰীক ন্যায় দিবলৈ গৈ পইচা লোৱা শব্দ যদি মই শুনিবলৈ হয় তেতিয়াহ'লে লগে লগে বহিষ্কৃত হ'ব। তাৰপিছত মোৰ ওপৰত ফেচবুকত ধাৰাপাত লিখি লাভ নাই। আমি ভয় কৰা নহয়, আমি সিংহৰ পোৱালি হয়। বহুতে কৈ আছে মহিলা সংগঠন কৰি বেয়া কাম কৰিছ, তোকে উল্টাই ধৰিব। সত্যত থাকিলে জুইয়েও একো কৰিব নোৱাৰে। তাৰ উদাহৰণ কি লাগে? উদাহৰণ লাগে নেকি? প্ৰহ্লাদৰ কথা চাওক, আপুনি হনুমানৰ কথা চাওক, কিবা কৰিব পাৰিছিলে নেকি? সীতাৰ কথা চাওক, কিবা কৰিব পাৰিছিলে নেকি? গতিকে সত্য পথত থাকি আমি আগুৱাই যাম। আমাৰ এই যোদ্ধাসকলক মই ইয়াৰ পৰা চৰণত ধৰি সেৱা জনাইছো। অবাঞ্ছিতে যদি মোৰ কিবা ভুল হৈছিল, অবাঞ্ছিতে যদি মই কাৰোবাক নকবলগীয়া কথা কৈছিলো, তেনেহ'লে আপোনালোকে মোক নিজৰ ভাতৃ বুলি, নিজৰ মৰমৰ ভাতৃ বুলি ক্ষমা কৰিব। বহুত টানকৈ ক'ব লগা হৈছে, বহুত ঢিলাকৈ ক'ব লগা হৈছে। কোনোবাই এই সংগঠন এৰি গুচি গৈছে কাৰণ বৈকুণ্ঠ প্ৰিন্সৰ কোনো মন্তব্য শুনিব নিবিচাৰে। মই মোৰ স্বাৰ্থত কোৱা নাই, মোক ৰাজনৈতিক অধিকাৰ নালাগে যে আপোনালোকক আগফালে দেখুৱাই পেলাই মই ৰাজনৈতিক কৰবাত ঠিকা কৰিম। মোৰ কোনো ঠিকাৰ লাইচেন্স নাই। মই কোনো মন্ত্ৰী MLA ওচৰত মোৰ কোনো ৰাজনৈতিক অধিকাৰ ল'বলৈ মই নাযাওঁ। মই কোনো ৰাজনৈতিক জীৱনৰ লগত জড়িত নহওঁ, সামাজিকভাৱে কাম কৰি যাম। আপোনালোকে জানে ময়ো ৰাজনীতি জীৱনলৈ গৈ ৰাজনীতি এৰি থৈ গুচি আহিছো। সত্যৰঞ্জন বৰাই জানে ৰাজনীতি জীৱনলৈ গৈ গুচি আহিছে। গতিকে আমাৰ সংগঠনৰ যি উদ্দেশ্য লক্ষ্য হ'ব, এয়া নিৰ্ভীকভাৱে মই কৈছো যে কোনেও যাতে দুৰ্নীতিৰ আশ্ৰয় নলয়। সাংস্কৃতিক সামাজিক বজাৰ দখলত আমি কাম কৰিম। আমি চাম অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক কিমান সহায় কৰে। খিলঞ্জীয়াৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে চাম আমি কিমান সহায় কৰে। চাম আমাৰ অসমবাসী ৰাইজে আমাক কেনেকৈ ভুক্তভোগী নাৰীসকলক আগুৱাই নিয়াত সহায় কৰে। আমি ব্যৱসায় কৰিম। আজি আচাৰ মুকলি কৰিছো। কেইদিনমানৰ পিছতে আমি পিঁয়াজৰ গাড়ী ল'ম। চবেই 10,000 টকা ফেঞ্চি বজাৰৰ পৰা আমি পিঁয়াজৰ গাড়ী লৈ যোৰহাটলৈ পঠিয়াম। যোৰহাটৰ ভূমিকা আমাৰ পিঁয়াজ ল'ব লাগিব, নহ'লে মহিলাই তাত শুই থাকিব, অন্নখন কৰিব। আমি কাৰোৰ পৰা চান্দা বিচাৰি নাযাওঁ। আমি যেতিয়া ফেঞ্চি বজাৰলৈ গৈছিলো, অন্নপূৰ্ণা নামৰ তেলৰ যিগৰাকী ব্যৱসায়িক আছে, মই তেখেতক কৈছো ওচৰ পাজৰে যদি কোনোবা ব্যক্তি আছে কৈ দিয়ক। তেওঁ আমাক 100 টকা দিছিলে। মই বোলো আপোনাক খাৰা মই 100 টকা নহয়, আমাক মই 500 টকা দি থৈ যাব পাৰো। কাৰণ আমাৰ ঘৰৰ ওচৰত যেতিয়া বিহু এখন পাতে, সভা এখন পাতে, আমিও মুক্ত হস্তে দান কৰো। আজি আমাৰ এই গুৱাহাটী কমিটিৰ যিসকল 2-4 গৰাকী মিলি আজি এই ধনৰ টোপোলা আগবঢ়াইছে। এতিয়াও বহুত ধন দিবলৈ বাকী আছে। বহু ব্যক্তিয়ে আমাক 1000-2000কে সহায় কৰিছে। কোনেও 10,000 টকা দি একেলগে সহায় কৰা নাই। কেৱল গুৱাহাটী কমিটিৰ সদস্যই আমাক 10,000 টকা দি সহায় কৰিছে। তাৰ বাবে সদায় চিৰকৃতজ্ঞ হৈ ৰম। আমাৰ সংগঠনত থাকিলে মুক্ত মন, চফা হ'ব লাগিব। মই বাৰে বাৰে কৈছো কোনো ব্যক্তিয়ে মোক অভাৰটেক কৰিবলৈ চেষ্টা নকৰিব। মই বাৰে বাৰে কৈছো সভানেত্ৰী সম্পাদিকাক অভাৰটেক কৰি নহয়, যিজনে কাম কৰে তেওঁক সদায় গুৰুত্ব দিব। মই পুনৰবাৰ নাম ল'ব বিচাৰিছো কৰবী বাইদেউৰ কথা, মই পুনৰবাৰ লৈছো ববিতা বাইদেউৰ কথা আৰু সকলোৰে কথা। মানৱী বাইদেউৰ কথা অথনি কৈছো, হাতখন লৈ তেনেকে ঘূৰি আছে। হেমন্তী বাইদেউ ৰাতিপুৱাৰ পৰা উঠি কাম কৰি আছে। পুনৰবাৰ মই ধন্যবাদ দিছো। আৰু যিসকলে আহি এনেকৈ আমাৰ এই অনুষ্ঠান সফলমণ্ডিত কৰিলে ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত দেখা যাব নাৰীৰ সুৰক্ষা ক্ষেত্ৰত অসমৰ সদায় সততে মাত পাতি থকা আটাচুৱে কি কয়। আটাচুৰ সভাপতি আমাৰ মাজত আহিছিলে, আমি তেখেতৰ ওচৰলৈ যাম। সততে সক্ৰিয় হৈ থাকে ছচিয়েল মিডিয়াত। সত্যৰঞ্জন বৰা ডাঙৰীয়াই আমাৰ নাৰীৰ কাৰণে কি কৰে সেইবোৰ আমি লিষ্ট বনাম। মই আশা ৰাখিছো আপোনালোকে আমাৰ এই নাৰীখিনিক যাতে ন্যায় দিয়ে। অকল নাৰীয়ে নহয়, পুৰুষ, আমাৰ পুৰুষখিনিক উঠি দিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ পুৰুষ চেলৰ যিসকল আমাৰ লগত সংযুক্ত হৈছে উঠি দিবৰ কাৰণে অনুৰোধ জনাইছো। এয়া আমাৰ পুৰুষসকল। অংকেশ্বৰ, তুমি আগলৈ আহা। ৰাতি 2টা বজাৰ পৰা মোৰ লগত তেওঁ থাকি যি কষ্ট কৰিছে তাৰ কাৰণে ধন্যবাদ। আৰু বিশেষকৈ পাইলট কেইজনক যিযোৰ পোচাকযোৰ যাতে কেতিয়াও কালিমা নখনায়। এই কোলা ওপৰত যে বগা দি থৈছো, ইয়াৰ উদ্দেশ্যটো হৈছে আমি কোলাক ঢাকি ৰাখিব বিচাৰিছো। যি আমাৰ বেয়া আছে সেই শক্তিক আমি ঢাকি ৰাখিব বিচাৰিছো। আমি যিদিনা সফল হ'ম, যিদিনা আমি 100 গৰাকী নাৰীক যিদিনা আমি ন্যায় দিব পাৰিম, তেওঁলোকৰ কাৰণে আমি যুদ্ধ দিব পাৰিম, সেইদিনা আমি আমাৰ এই সাজযোৰ ৰঙীন সাজলৈ পৰিৱৰ্তন কৰিম। বহুতৰ প্ৰশ্ন আছিল যে এই সাজযোৰ অকণমান বেয়া লাগিছে, সম্পাদিকাই মোক কৈছিল, কিন্তু এই সাজ মই পৰিৱৰ্তন কৰিম যেতিয়া আমি ন্যায় দিব পাৰিম। আৰু যিসকল মোৰ কথাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আমাৰ সকলোকে মই ধন্যবাদ জনাই মই শ্ৰীচৰণত সেৱা লৈছো, পুনৰবাৰ সেৱা লৈছো। কোনেও যাতে বেয়া নাপায় এইখিনি কথা কৈ আমাৰ আজি এই ৰাজ্যিক অভিৱৰ্তন সামৰণি মাৰিছো। লগতে আমি সকলোকে আমাৰ আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো।
সকলোকে আমি আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়ালৈকে একো খোৱা নাই, কিন্তু আপোনালোকৰ মৰম আদৰে বহুত কিবা কিবি দিলে, বহুত ভাল লাগিলে। আৰু জাতি ধৰ্ম নিৰপেক্ষে সকলোৰে লগত মিলি থাকিব, কাকো বেলেগ জাতি বুলি ঘৃণা নকৰিব, উচ্চ নিচ নামানিব। যিসকল বাংলাদেশী মূলৰ মিয়া তেওঁলোকৰ সদায় আমি এগেইনষ্ট কৰি আহিছোঁ, কৰি যাম। আমাৰ যিখন খিলঞ্জীয়া মুছলমান সদায় তেওঁলোকৰ লগত আছোঁ, ভৱিষ্যতে থাকিব। আমাৰ যিটো খিলঞ্জীয়া মুছলমানৰ গোটৰ আমাৰ আছে, বৰীয়া মৰিয়াৰ আমাৰ চেল আছে, বড়ো জনগোষ্ঠীৰ চেল আছে, আমাৰ চাহ মজদুৰ সন্থাৰো আমাৰ সভানেত্ৰী সম্পাদিকা আছে। সকলোকে ধন্যবাদ জনাইছোঁ। অকণমান পিছলৈ গৈ দিয়ক, তেতিয়া দেখিবলৈ ভাল লাগিব। আমাৰ পতাকাখিনি আমি অকণমান দেখুৱাব বিচাৰিছোঁ, আচাৰখিনি আমি দেখুৱাব বিচাৰিছোঁ, পতাকাখিনি অকণমান দেখুৱাব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আমি আধ্যাত্মিক দিশৰে আগবাঢ়ি যাম, দিহানাম আমাৰ সেইবিলাক চলিব। আমাৰ পতাকাখিনি আমি অকণমান এনেকৈ দিবৰ কাৰণে মই গৈ আছোঁ তললৈ। এইটো আমাৰ আচাৰ দেই, নদী নাৰীৰ ফালৰ পৰা পৰৱৰ্তী সময়ত ডাঙৰকৈ হ'ব। জয় নদী নাৰী জাগ্ৰত শক্তি অসম, জয় নদী নাৰী জাগ্ৰত শক্তি অসম, জয় অসম, জয় অসম, জয় নদী নাৰী কেন্দ্ৰীয় সমিতি, জয় নদী নাৰী গুৱাহাটী সমিতি। সকলোৱে আমি এটা প্ৰাৰ্থনাৰে, আমি যিহেতু আৰম্ভণি প্ৰাৰ্থনাৰে কৰিছোঁ, আমি শেষো প্ৰাৰ্থনাৰে কৰিব বিচাৰিছোঁ। ও কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী, ও কৃষ্ণ বীণে শ্ৰেষ্ঠ দেৱ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত্ৰ বিনে আউৰ নাহি কেৱ, ও জানিবা বিষ্ণু হে সমস্ত জগত সাৰ, ৰাম জানিবা বিষ্ণু হে সমস্ত জগত সাৰ। জয় অসম, ভাৰত মাতা কি। ধন্যবাদ। সভা ভংগ ঘোষণা কৰা হ'ল।